আমি মিয়া হই জন্ম লইছো কারণে কি আমার মান সম্মান নাই নাকি? আমিও মানুহ হয়, এই অসমখনক আমিও ৰক্ষা কৰিছো। কোন হয় শৃংখল চলিহা? তেওঁ কিয় অসমৰ তেজ মাংসৰে গঠন হোৱা নাই নেকি? তেওঁৰ শৰীৰত কিয় অসমীয়াৰ তেজ নাই? খালি মিয়াৰ গোন্ধ ওলাই, মিয়াই যদি কিবা ভুল কৰে, দুই এজন মিয়াই যদি কিবা অপকৰ্ম কৰে, সেইবোৰ হাইলাইট কৰে। সম্মান সহকারে বুঝাইছে যে আমিও জাতি, আমিও মানুহ হও, আমি মিয়া হই জন্ম লইছো কারণে নাকি আমার মান সম্মান নাই নাকি? আমিও মানুহ হয়, এই অসমখনক আমিও রক্ষা কৰিছো। এই অসমখনৰ ভাষা সংস্কৃতিৰ কাৰণে আমাৰ মানুহ শহীদ হৈছে। সেই সময়ত আজি 100 বছৰ যোৱাৰ পিছতো আমিও আজিলৈকে অসমীয়া হিচাপে আমাক গ্ৰহণ কৰা নাই। আমাক মিয়া কলেই কয় বাংলাদেশী। যি বাংলাদেশ হোৱাৰ পৰা আমি বচাইছো। আমাৰ সংখ্যালঘু মানুহখিনিয়ে এই ভাৰতবৰ্ষক ভাল পাই কাৰণে ভাৰতবৰ্ষৰ হৈ ভোট দিছিল, যাৰ কাৰণে আজি অসমখন নগাঁও মিডিল আসাম, লয়াৰ আসাম আজি অসমত আছে, নহলে আজি বাংলাদেশৰ অংশ থাকিলে হয়। সেই হিষ্ট্ৰী পাহৰি, সেই বুৰঞ্জী পাহৰি আজি এটা জাতিৰ ওপৰত টাৰ্গেট কৰি ঘৰ বাৰী ভাঙিব, সেই মানুহখিনিক অত্যাচাৰ কৰিব আৰু পুলিচ ডিপাৰ্টমেণ্ট তেওঁলোক নিশ্চুপ হৈ বহি থাকিব, তেওঁক পিএছঅ প্ৰদান কৰিব। কোন হয় শৃংখল চলিহা? কোন হয় শৃংখল চলিহা? তেওঁ কিয় অসমৰ তেজ মাংসৰে গঠন হোৱা নাই নেকি? তেওঁৰ শৰীৰত কিয় অসমীয়াৰ তেজ নাই নেকি? যদি আছে তেতিয়াহ'লে মিয়া কোন? মিয়া কোন তেওঁ ভালকে চিনি লওক, জানি লওক। আৰু আমি নগাঁও পুলিচক আমি আহ্বান কৰিছো আৰু লগতে ডিজিপি মহোদয়কো আহ্বান কৰিছো যে আপোনালোকে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰক, অন্যথা অসমৰ পৰিস্থিতি যদি ভয়াৱহ হয় ইয়াৰ কাৰণে দায়ী আপোনালোকেই হ'ব লাগিব। আৰু এজন মুখ্যমন্ত্ৰী, ইমান সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী, যি সময়ত গোটেই পৃথিৱীত যি হয় খালি একমাত্ৰ এটা ইছ্যুই, তেওঁলোকে গোটেই পৃথিৱীত কি হৈ আছে সেইটো দেখা নাপায়, গোটেই অসমত কোনে কি কৰি আছে দেখা নাপায়। সম্মান সহকাৰে বুজাইছে যে আমিও জাতি, আমিও মানুহ হও, আমি মিয়া হৈ জন্ম লৈছো কাৰণে নাকি আমাৰ মান সম্মান নাই নাকি? আমিও মানুহ হয়, এই অসমখনক আমিও ৰক্ষা কৰিছো। এই অসমখনৰ ভাষা সংস্কৃতিৰ কাৰণে আমাৰ মানুহ শহীদ হৈছে। সেই সময়ত আজি 100 বছৰ যোৱাৰ পিছতো আমিও আজিলৈকে অসমীয়া হিচাপে আমাক গ্ৰহণ কৰা নাই। আমাক মিয়া কলেই কয় বাংলাদেশী। যি বাংলাদেশ হোৱাৰ পৰা আমি বচাইছো। আমাৰ সংখ্যালঘু মানুহখিনিয়ে এই ভাৰতবৰ্ষক ভাল পাই কাৰণে ভাৰতবৰ্ষৰ হৈ ভোট দিছিল, যাৰ কাৰণে আজি অসমখন নগাঁও মিডিল আসাম, লয়াৰ আসাম আজি অসমত আছে, নহলে আজি বাংলাদেশৰ অংশ থাকিলে হয়। সেই হিষ্ট্ৰী পাহৰি, সেই বুৰঞ্জী পাহৰি আজি এটা জাতিৰ ওপৰত টাৰ্গেট কৰি ঘৰ বাৰী ভাঙিব, সেই মানুহখিনিক অত্যাচাৰ কৰিব আৰু পুলিচ ডিপাৰ্টমেণ্ট তেওঁলোক নিশ্চুপ হৈ বহি থাকিব, তেওঁক পিএছঅ প্ৰদান কৰিব। কোন হয় শৃংখল চলিহা? কোন হয় শৃংখল চলিহা? তেওঁ কিয় অসমৰ তেজ মাংসৰে গঠন হোৱা নাই নেকি? তেওঁৰ শৰীৰত কিয় অসমীয়াৰ তেজ নাই নেকি? যদি আছে তেতিয়াহ'লে মিয়া কোন? মিয়া কোন তেওঁ ভালকে চিনি লওক, জানি লওক। আৰু আমি নগাঁও পুলিচক আমি আহ্বান কৰিছো আৰু লগতে ডিজিপি মহোদয়কো আহ্বান কৰিছো যে আপোনালোকে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰক, অন্যথা অসমৰ পৰিস্থিতি যদি ভয়াৱহ হয় ইয়াৰ কাৰণে দায়ী আপোনালোকেই হ'ব লাগিব। আৰু এজন মুখ্যমন্ত্ৰী, ইমান সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী, যি সময়ত গোটেই পৃথিৱীত যি হয় খালি একমাত্ৰ এটা ইছ্যুই, তেওঁলোকে গোটেই পৃথিৱীত কি হৈ আছে সেইটো দেখা নাপায়, গোটেই অসমত কোনে কি কৰি আছে দেখা নাপায়।